আমি যেতিয়া এটা বেংকত সেভিংস একাউন্ট খোলো তেতিয়া আমি কিছুমান KYC ডকুমেন্টস দিব লাগে তো তাৰ ভিতৰত আমাক প্ৰায় বেংকত কয় যে পান কাৰ্ড লাগিবই তো আমি আজি জানিম যে এটা বেংক একাউন্ট খুলিবৰ কাৰণে পান কাৰ্ড একদম মাস্ট লাগিবই নেকি তো পান কাৰ্ড যদি আপোনালোকৰ নাই দেন দ্য সেকেন্ড অপশন ইজ ফৰ্ম 60 ফৰ্ম 60 বুলি কোৱা হয় ফৰ্ম 60 ইউজ কৰি আপুনি বেংক একাউন্ট খুলিব পাৰে কিন্তু পান কাৰ্ড নহলে বহুত ৰেষ্ট্ৰিকশন থাকিব আপোনাৰ একাউন্টত পান কাৰ্ড নোহোৱাকৈ আপুনি একদম স্মল একাউন্ট বা BSBD একাউন্ট বুলি কোৱা হয় বেসিক সেভিংস বেংক ডিপোজিট একাউন্টে খুলিব পাৰিব পান কাৰ্ড নহলে আৰু তাত লিমিটেশন কি হ'ব তাত সেই একাউন্টত এক বছৰত মুঠ 1 লাখ টকাহে মানে ক্ৰেডিট হ'ব পাৰিব গোটে বছৰটো তাতকে বেছি হ'ব নোৱাৰে সেকেন্ড ৰেষ্ট্ৰিকশন ইজ দ্যাট সেই একাউন্টত এটা সময়ত 50,000 টকাতকে বেছি বেলেন্স সেই একাউন্টত থাকিব নোৱাৰিব আৰু থাৰ্ড এটো ৰেষ্ট্ৰিকশন হল যে সেই একাউন্টত একেবাৰতে 50,000 কে বেছি আপুনি তাত ডিপোজিট কৰিব নোৱাৰিব ইয়াৰ উপৰি সেই একাউন্টৰ জৰিয়তে যদি আপুনি ফান্ড ট্ৰান্সফাৰ কৰিব বিচাৰে তেন একবাৰ 2 লাখতকে বেছি ট্ৰান্সফাৰ কৰিব নোৱাৰিব